ألف لام را تلك آيات الكتاب المبين إنا أنزلناه قرآنا عربيا لعلكم تعقلون সালামুন আলাইকুম রাব্বি জিদনি ইলমান। কুৰাণ উজু আল্লাই উপদেশ গ্ৰহণ কৰিবৰ কাৰণে কুৰাণখন আমাৰ বাবে উজু কৰি দিছে। আপুনি যদি সূৰা কামাৰ চেপ্টাৰ 54 ভাৰ্চ 17 একেটা সূৰাতে 54.17 চাব পাৰে, 22, 32, 40 একেটা কথাকে কৈছে, তোমালোকে উপদেশ গ্ৰহণ কৰিবৰ কাৰণে কুৰাণখন উজু কৰি দিছে। তাৰমানে আমি পঢ়িলেই বুজি পাম, কিন্তু কথাটো তেনেকুৱা হয় জানো? কোনোবাই কুৰাণ বুজি পায় জানো? হাফিজসকলে কুৰাণ মুখস্থ কৰি পেলায়, কিন্তু তেওঁলোকে কুৰাণ বুজে জানো? কুৰাণ একো নুবুজেই। আনকি নুবুজেই যিবিলাক আৰবৰ মানুহ আছে তেওঁলোকেও কুৰাণ নুবুজে। তেনেহ'লে এই আয়াত দিয়াত 54 চেপ্টাৰ 54ত 17, 22, 32, 40 কিয় এনেকৈ ক'লে? যদি কুৰাণ বুজেই তেনেহ'লে মানুহবিলাকে মানুহক ছাজেষ্ট কৰে, তোমালোকে সৰুৰ পৰা কুৰাণ শিকা, কুৰাণ বুজা, কুৰাণখন বুজিব লাগিব, সেই বুলি সৰুৰ পৰা ল'ৰা ছোৱালীক কুৰাণ শিক্ষা দিয়ে, কুৰাণ আৰবী শিক্ষা দিয়ে। তেওঁলোকে কিন্তু এটা সময়ত তেওঁলোকে আৰবীত কথা ক'ব পাৰে জানো? নোৱাৰে। তেওঁলোকে আল্টিমেটলি বস্তুটো এৰি দিয়ে। যদি বুজেই তেনেহ'লে এই যে 5 ওয়াক্ত যে নামাজ, য'ত নামাজৰ কথাই কোৱা নাই, এইবিলাক হৈছে লাহুৱাল হদিছ। আল্লাই স্পষ্ট কৰি দিছে, আপোনাৰ কুৰাণখনেই হ'ল উত্তম হাদিছ, আপোনাৰ আহছানাল হদিছ। আপোনালোকে এইটো চাব পাৰে 39.23 আল্লাই কৈ দিছে যে কুৰাণখন বেষ্ট হদিছ। আৰু ইয়াৰ বাহিৰত যিমান হদিছ আছে চব লাহুৱাল হদিছ। লাহুৱাল হদিছৰ কথা কৈছে 31.6ত, আপুনি এইটো চাই ল'ব পাৰে, লাহুৱাল হদিছ। গতিকে তাৰ কথাটি মানুহৰ ছাজেষ্ট উপদেশ কিয় দিয়ে, তোমালোকে এই ল'ৰা ছোৱালীবিলাক বোলে 5 ওয়াক্ত নামাজ পঢ়িব লাগিব। উঠা নমা পঢ়িবলৈ তাৰ নৈতিক শিক্ষা ক'ৰ পৰা হ'ব? আপুনি অধপতন দেখিব, মুছলিমৰ গোটেই অধপতনেই আছে। তাৰ কাৰণ হৈছে আপোনাৰ এই লাহুৱাল হদিছ ফ'ল' কৰি, কুৰাণখন ফ'ল' নকৰেই। গতিকে আল্লাই কৈছে কুৰাণখন উজু মানে কি? আচলতে কুৰাণখন আছে আপোনাৰ ক্লাছিকেলত, কিন্তু মডাৰ্ণ হেৰিত আপুনি যদি লয় তাত আপুনি বুজিব নোৱাৰে। সেইটো বাৰু বেলেগ কথা, আপোনাৰ যি লেংগুৱেজতে নাথাকক লাগে, তথাপিও মানুহে নুবুজে। ইয়াৰ কাৰণ কি? আচলতে যি কুৰাণৰ 114টা সূৰা দিয়া আছে, সেইখনৰ কথা কুৰাণ শব্দটো য'ত ইউজ কৰিছে আল্লাহে কোৱাই নাই। মই প্ৰথমেই এইটো ষ্টাৰ্টিঙতে আপোনাৰ সূৰা ইউছুফৰ ষ্টাৰ্টিঙতে 1 নম্বৰ আৰু 2 নম্বৰত দুটা তিলাৱত কৰা হৈছে। ষ্টাৰ্টিঙতে মই দিছোঁ, তাত আপোনালোকে চাব আলিফ লাম ৰা, এইবোৰ সুস্পষ্ট কিতাপৰ আয়াত। সুস্পষ্ট মানে আপোনাৰ মুবিন মানে ৰৌচনদায়ক। আৰু কুৰাণ বুজিবৰ কাৰণে বেলেগ ৰৌচনৰ দৰকাৰ নাই, লাহুৱাল হদিছৰ ইয়াত প্ৰয়োজন নাই। কিন্তু মানুহবিলাকে কুৰাণৰ বাহিৰত গৈ কথা কয়, মানুহক বুজাই থাকে, তোমালোকে নামাজ পঢ়া। হোৱাট ইজ নামাজ পঢ়া? উঠা নমা কৰি থাকিলে বোলে আপোনাৰ মানুহে শিক্ষা পাব নেকি? কুৰাণৰ ভিতৰত সি হেৰি কৰিবলৈ নাযায়। আচলতে কুৰাণ 114টাৰে সীমাবদ্ধ নহয়। আপোনালোকে সেই হেৰিকেইটা চালে গম পাব। আকৌ
ইউচুফৰ 2 নম্বৰ আয়াতত আছে নিশ্চয় আমি ইয়াক কুৰাণ হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা আৰবী ভাষাত কুৰাণখন দিছে য'ত সূৰা চেপ্টাৰ 12 ভাৰ্চ 2ত কৈ দিছে যে আৰবী ভাষাত দিছে যাতে তোমালোকে বুজিব পাৰে আৰে আমাৰ ভাষাই নহয় আমি কেনেকৈ বুজিম আচলতে এইটো কি কৈছে আল্লাহ উজু কৰিছে আৰবী ভাষাত দিছে আমি বুজিব পাৰোঁ কিন্তু আচলতে আমি বুজিব পাৰিছোঁ জানো কিয় বুজিব পৰা নাই তাৰ বিষয়ে মই কৈ আছোঁ সূৰা ইউচুফত কোৱা হ'ল চেপ্টাৰ 12 1 আৰু 2ত কোৱা হ'ল 1 নম্বৰত কোৱা হ'ল কুৰাণ মুবিন তাৰমানে স্পষ্ট বেলেগৰ সহায় নালাগে আৰু 2 নম্বৰত কোৱা হ'ল আপোনাৰ 2 নম্বৰত কোৱা হ'ল নিশ্চয় আমি ইয়াক তাৰমানে কুৰাণ হিচাপে আৰবী ভাষাত অৱতীৰ্ণ কৰিছোঁ যাতে তোমালোকে বুজিব পাৰা ইয়াত এই শব্দটোত 2টা শব্দ আছে ইয়াত মই লিখি থৈছোঁ সেইটোকে মই ওচৰৰ পৰা দেখুৱাইছোঁ ইয়াৰ হেৰিটো কি এই ইউচুফৰ 2 নম্বৰ 12.2 2টা শব্দ আছে কুৰআনান আৰাবিয়ান আপোনালোকে আয়াতটো মেলি চাই ল'ব কুৰআনান আৰাবিয়ান কুৰআনান ইয়াত ডবল তানৱিন আছে ইয়াত 2 জবৰ আছে যেতিয়া কোনো শব্দত 2টা জবৰ থাকে সেইটো ইনডেফিনিট নাউন হয় এই কুৰআনটো প্ৰপাৰ নাউন নহয় আপোনালোকে আপুনি এইবোৰ গ্ৰামাৰিকেল হেৰিত চাই ল'ব এইটো ইনডেফিনিট নাউন প্ৰপাৰ নাউন নহয় আৰবিয়ান এইটো এডজেক্টিভ ইউ হ'ল ইয়াৰ গুণগত ইউ ইনডেফিনিট আৰবিয়ান তাৰমানে ইজি অৰ্থাৎ ই ক্লিয়াৰ সেই ভাষাটোৰ কথা ইয়াৰ মিনিং হৈছে ক্লিয়াৰ ডেট ইজ 1 নম্বৰটোত যিটো আছে মুবিন এই মুবিনৰ কথা ইয়াত কৈছে এইটো বুজিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ যিবিলাক ট্ৰেন্সলেট কৰে সেই ট্ৰেন্সলেটবিলাকত যিবিলাক ধৰি লওক কুৰআন আৰবী নাজিল এই শব্দটো তেনেকেই ৰাখি দিয়ে গতিকে মানুহে ইয়াক বুজিব নোৱাৰে কথাবোৰ নিশ্চয় বুজি পাইছে আপুনি যদি সূৰা বাকাৰাৰ 185 আয়াতটো চাওক তাৰ প্ৰথমেই লেখা আছে তাৰ মাজত হেৰি কৰিছে কুৰাণ অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে মানৱ জাতিৰ লিন্নাছ গোটেই মানৱ জাতিৰ কাৰণে মানৱ জাতিৰ হিদায়তৰ বাবে গাইডেন্সৰ বাবে সুদান গতিকে গোটেই মানৱ জাতিৰ কাৰণে যদি কুৰাণ নাজিল হয় তেনেহ'লে আৰবী নজনা মানুহে কুৰাণ কেনেকৈ বুজিব গতিকে যি আমাৰ 114টাৰ কুৰাণ আছে তাতে সীমাবদ্ধ নহয় কথাটো বুজাত টান লাগিব পাৰে কথাটো হৈছে ধৰক কোনোবা ডাক্তৰে বহুত বছৰ পঢ়ি MBBS বা MD এনেকুৱা ডিগ্ৰী ল'লে তেওঁৰ গোটেই পঢ়ি মেলি সেইবোৰ ল'লে মানে জ্ঞান লৈ তেওঁ ডিগ্ৰী ল'লে তেওঁ যদি সেইখিনিতে সীমাবদ্ধ হৈ বহি থাকে তাৰ পৰা কোনটো বেমাৰী মানে ভাল হ'ব গতিকে তেওঁ প্ৰেক্টিকেল কৰিব লাগিব কিন্তু প্ৰত্যেকটো এইখন এখন গাইড বুকহে সেই যিবিলাক তেওঁলোকে পঢ়িলে সেইবিলাকৰ প্ৰেক্টিকেলি কোনো বেমাৰীৰ ওপৰত নেচাৰেলি হওক তেওঁৰ বেলেগ কথা তাত মানে হেৰি মূল কথাটো তেওঁ মেডিকেল হেৰিত ৰাখি তেওঁ ট্ৰিটমেণ্ট কৰিলেহে ভাল হ'ব কুৰাণখন তেনেকুৱাই এনেই যে কুৰাণৰ আয়াত এটা পঢ়ি যে অকল পানীত যে ফুকাই দিলে যে ভাল হ'ব এনেকুৱা নহয় যিবিলাকে মানুহে আমাৰ যিবিলাক ফিৰকা আছে তেওঁলোকে জানে এইখন খুব উচ্চ পৰ্যায়ৰ কিতাপ
তাক চুমা তোমা খাই ওপৰত থয় আৰু মানে ৰমজান মাহত ধাপাধাপ কোনে কিমান মানে খতম দিলে এই লাগি যায় তেনেকৈ কেতিয়াও জ্ঞান নাহে গতিকে কোৰাণত কি আছে সেই বস্তুটো আগে বুজিব লাগিব তাৰ যেনেকৈ ডাক্তৰে তাত কি কি কিতাপ কি পঢ়িলে তাৰ কনচেপ্টবোৰ বুজি লয় প্ৰেক্টিকেলি তাক খটুৱাব লাগিব তাৰ বিষয়ে কোৰাণ হৈছে আমাৰ ভিডিঅ'বিলাক আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব হয়তো মানুহে কথাটো বেলেগত মানে বুজিব নোৱাৰি তেওঁলোকে এইবিলাক হয়তো কোনোবাই মনা কৰি দিয়ে এইবোৰ নেচাবি বা কিবা কৈছে এনেকুৱা ধৰণৰ একচুৱেলি আপোনালোকে পঢ়ি চাওক না মই যিবোৰ কথা কৈছোঁ মই মিছা কৈছোঁ নেকি হয়তো কথাবোৰ বুজি পাইছে ৰাব্বি আউযুবিকা মিন হামাজাতিৰ শায়াতিন ওয়া আউযুবিকা ৰাব্বি আইয়াহদুৰুন সালামুন আলাইকুম